ইয়াৰ পৰা কণীৰ পৰা পোৱালি এইখিনি ডাঙৰ হৈছে আৰু এতিয়া এইকেইটা বেচিব পৰা হৈছে ন। ডিম্পু বৰুৱা ডাঙৰীয়া এখেতক এটি ফুলম গামোচাৰে আদৰিছোঁ আৰু আছাম ফিছ হেচাৰীৰ ফালৰ পৰা ধন্যবাদ। পুখুৰীটো জেনেৰেলি আমাৰ যিবিলাক নৰ্মেল মাছ আছে, ৰৌ, মিৰ্গা, ভোগা এইবিলাক আছে, কিন্তু এখেতে আমাৰ যিখিনি নৰ্মেল মাছ মানে একদম আগৰ থলুৱা মাছ, সেই থলুৱা মাছখিনিতো আমাৰ নহ'লে নোহোৱাই হৈ যাব। আজিকালিতো পথাৰত মাছ নায়েই। আসসালামু আলাইকুম সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ বিচাৰিছোঁ। আমাৰ যিখন নেকি আছাম ফিছ হেচাৰীৰ নামৰ ওপৰত এটা ইউটিউব চেনেল আছিলে, সেই চেনেলখনৰ ওপৰত কপিৰাইট ষ্ট্ৰাইক আহি গৈছে আৰু সেইটো কাৰণে আমি সন্দেহমূলকভাৱে আমি নতুন এটা চেনেল খুলি লৈছোঁ। সেই চেনেলৰ নামটো হৈছে ফাৰুক বিজনেছ আইডিয়া। বিজনেছ ৰিলেটেডৰ যিবিলাক ভিডিঅ' হয় সেইবিলাক ভিডিঅ' আমাৰ এই চেনেলৰ যোগেদি চাব পাৰিব। আপোনালোকে যদি বিজনেছ কৰিবলৈ মন আছে তেতিয়াহ'লে আমাৰ চেনেলখন লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব। আৰু আমাৰ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ আহিছে, তেখেতৰ নাম হৈছে ডিম্পু বৰুৱা ডাঙৰীয়া। তেখেতে আমাৰ ফাৰ্মখন চাই আছে, ভিজিট কৰি আছে। চাই পেলাই আপোনালোকৰ আগত তেখেতে কথা পাতিব, তেখেতে কি কয়, কি মন্তব্য কৰে, ফাৰ্মখন কেনেকৈ চাইছে, আমি কাম কেনেকৈ কৰি আছোঁ, গোটেইখিনি চাইছে। আপোনালোকে আমাৰ লগতেই থাকিব। আমি এতিয়া গৈ আছোঁ ডিম্পু বৰুৱা দাৰ ওচৰলৈ। আমাৰ মাজত আজি অসমৰ জনপ্ৰিয় এজন ইউটিউবাৰ উপস্থিত আছে, ডিম্পু বৰুৱা ডাঙৰীয়া। এখেতক এটি ফুলম গামোচাৰে আদৰিছোঁ আৰু আছাম ফিছ হেচাৰীৰ ফালৰ পৰা ধন্যবাদ। থেংক ইউ। আৰু আমাৰ মাজত আৰু এজন ইউটিউবাৰ আমাৰ সুমন কলিতা ডাঙৰীয়া উপস্থিত আছে। এখেতক আমাৰ সাইফুল ইছলাম মাষ্টৰ চাহাবে এটি ফুলম গামোচাৰে আদৰিবৰ বাবে মই অনুৰোধ কৰিলোঁ আৰু আছাম লোকেল ফিছ হেচাৰীৰ ফালৰ পৰা আমাৰ ফিচাৰীৰ আচলতে মেইন অনাৰ তেখেতক আমাৰ সাইফুল ইছলাম মাষ্টৰ চাহাবক অনুৰোধ কৰিছোঁ এটি ফুলম গামোচাৰে আদৰিবৰ বাবে। আৰু আমাৰ আছাম ফিছ হেচাৰীৰ যিজন অনাৰ ফাৰুক আব্দুল্লাহ, এখেতক আমাৰ সাইফুল ইছলাম মাষ্টৰ চাহাবক এটি ফুলম গামোচাৰে আদৰিবৰ বাবে মই অনুৰোধ কৰিম। এইখিনিতে আদৰণি কৰিব স্থগিত ৰখা। তো এখেতে মানে এই ডাঙৰ ডাঙৰ মাছকেইটাকে ইনজেকশ্যন দিয়ে, মানে এইকেইটা মানে মাছ হ'ব আৰু এইকেইটা মানে কণী পাৰিব, কণী পৰাৰ পিছত এইটো কণীৰ পৰা জগিব, স্পন ওলোৱাৰ পিছত পুখুৰীত দিম। দিয়াৰ পিছত তাৰ পৰা আহে নাৰ্ছিং হৈ পোনা তৈয়াৰ হ'ব। তো এইকেইটা মাছ নেকি ডাঙৰ? এইকেইটা হয়, এইকেইটা ডাঙৰ মাছ, শিঙি মাছ। অকণমান আগুৱাই লৈ আহোঁচোন। তো গোটেইকেইটা মাছকে মানে পোৱালি হ'ব আৰু কণী ওলাব। কণীকেইটা ক'ত ৰাখিব? কণীকেইটা মানে টেংকিতে ৰাখিম, টেংকিত মানে পাৰি দিম। গোটেই টেংকি মানে আমাৰ ইয়াত 10টা টেংকি আছে, 10টা টেংকি কণীকেইটা পাৰি দিম। পাৰি দিয়াৰ পিছত মানে তাৰপৰা ফুটি ওলাব। এনেকুৱা হ'ব ন? হয় হয়, এই এইটো কিমান দিনীয়া হৈছে? এইটো কিমান দিনীয়া হৈছে? এইটো 15 দিনমান হ'ব পাৰে। এইটো আপোনালোকে কেতিয়া লৈ যাব পাৰিব পুখুৰীত? এইটো পুখুৰীৰ পৰা আমি ইয়াত আনি ৰাখিছোঁ, মানে পুখুৰীত আমি স্পন দিছোঁ, তাত আপোনাৰ ডাঙৰ হৈছে, হোৱাৰ পিছত ইয়াত আনি ৰাখিছোঁ, ইয়াৰ পৰা বিক্ৰী কৰিছোঁ। ডাঙৰ এইকেইটা কি মাছ? এইটো কাৱৈ মাছৰ পোৱালি, মানে ভিয়েটনামী কাৱৈ। তো বেলেগ পুখুৰীৰ মালিকে মানে ইয়াৰ পৰা পোৱালি এনেকৈ লৈ যাব আৰু পুখুৰীত দিব। এইকেইটা মানে ইয়াৰ পৰা কণীৰ পৰা পোৱালি এইখিনি ডাঙৰ হৈছে আৰু এতিয়া এইকেইটা বেচিব পৰা হৈছে ন? এইটো মানে পোৱালি বেচা সময় হৈছে। আচ্ছা। তো এই বিক্ৰী কেনেকৈ কৰে এইকেইটা দাম? এইটো দাম মানে কেজি হিচাপে? কেজি হিচাপত, পিচ হিচাপত। পিচ? হয় হয়, 1.5 টকা পিচ। এটা 1.5 টকা? 1.5 টকা। আৰু যদি কোনো মানে কণী ন? কণী এটা শিঙি মাছে 100 গ্ৰাম চাইজ যদি হয় তেতিয়াহ'লে মানে 4,000 বাচ্চা দিব পাৰে। 4,000? 4,000 হয়। বাপ। তো আমাৰ ইয়াত মানে ডিম্পু দা আহিছে। নমস্কাৰ। এই ডিম্পু দা মানে আহিছে, আমাৰ ফাৰ্মিংটো শুনা পাইছে যে আমি শিঙি মাছৰ, মাগুৰ মাছৰ প্ৰডাকশ্যন কৰোঁ, ব্ৰিডিং কৰোঁ। সেইটো কাৰণে দাদা আহিছে। দাদা আহি পেলাই কেনেকুৱা ভাল পাইছে, দাদা দেখা পাইছে নিশ্চয়, মানে মাছৰ পোৱালি দেখা পাইছে, মাছ দেখা পাইছে, জেগা দেখা পাইছে, কেনেকুৱা পাইছে আপুনি? হয়, মানে আমাৰ পুখুৰীটো জেনেৰেলি আমাৰ যিবিলাক নৰ্মেল মাছ আছে, ৰৌ, মিৰ্গা, ভোগা এইবিলাক আছে, কিন্তু এখেতে আমাৰ যিখিনি নৰ্মেল মাছ মানে একদম আগৰ থলুৱা মাছ,
সেই থলুৱা মাছখিনিতো আমাৰ নহ'লে নোহোৱাই হৈ যাব। আজিকালিতো পথাৰত মাছ নায়েই, তো এই মাছখিনি এখেতে মানে সেই কৰি আছে, ব্ৰিডিং কৰি আছে, আৰু লগতে কাৰোবাৰ মাছ কিনিও লৈ যাব পাৰিব, আৰু সেই মাছৰ সোৱাদটো ৰাখিব চেষ্টা কৰিছে। তাৰ কাৰণে বহুত বহুত ভাল লাগিছে, আৰু মই এটা ভিডিঅ' বনাইছোঁ কেনেকৈ কি কৰে।